হয় আজি আমি শ্ৰদ্ধাৰ গিলবাৰ্টছন চাংমা তেখেতৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্য যথেষ্ট বেয়া তেখেতৰ প্ৰাণকে ডিমেনচিয়া হৈছে আৰু তেখেতৰ পৰিবাৰ বাইদেউ আছে আমাৰ লগত তেখেতৰ খা খবৰ ল'বলৈ আমি ক্ৰীড়া বিভাগৰ ফালৰ পৰা তথা অসম চৰকাৰৰ ফালৰ পৰা মই আহিলোঁ আমাক পঠিয়াইছে আৰু অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ স্বাস্থ্যৰ কথাটো লৈ যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা তথা বিভাগৰ ফালৰ পৰা তেখেতৰ চিকিৎসাৰ কাৰণে সামান্যতম এটা আৰ্থিক অনুদান এটা আমি আগবঢ়ালোঁ আৰু যদি আমি কথা পাতিছোঁ তেখেতৰ পৰিবাৰ বাইদেউকো কৈছোঁ যদি চিকিৎসাৰ ক্ষেত্ৰত কিবা সহায় সহযোগিতা লাগে আমি চিকিৎসা বিভাগৰ লগত যোগাযোগ কৰি পেলাই আমি সেইখিনি ক্ৰীড়া বিভাগে আমি যি ব্যৱস্থা কৰাৰ প্ৰয়োজন বুলি ভাবে আমি সেইমতে ব্যৱস্থা কৰিম আৰু আমি তেখেত যাতে স্বাস্থ্যটো ঠিকে হয় সুন্দৰকৈ যাতে থাকে তেখেতৰ ফুটবলৰ যাদুঘৰ অসমৰ হৈ ভাৰতৰ হৈ যি ধৰণে তেওঁৰ ভৰিত ফুটবলটোৰ যাদুৰ সৃষ্টি কৰিছিলে সেই কথাখিনি আমি সকলোৱে জানো গতিকে তেখেত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে প্ৰিয় গতিকে আজি আহি তেখেতক লগ পাই কথাখিনি পাতি তেখেতসকলেও ভাল পাইছে আমি অহাৰ কাৰণে গতিকে ভগৱানৰ ওচৰত তেখেতৰ সুস্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰিছোঁ উন্নত চিকিৎসাৰ কাৰণে যিখিনি খৰচা বহিয়া ৰাজ্য চৰকাৰে তেখেতসকলে এতিয়ালৈকে কোৱা নাই কাৰণ যি ধৰণৰ এইটো অসুবিধা সেই ধৰণৰ চিকিৎসা ইয়াত হৈয়ে আছে যদি কিবা প্ৰয়োজন হয় আমাক জনাবলৈ কৈছোঁ আমি নিশ্চয় এই ক্ষেত্ৰত আমি আগভাগ ল'ম তেখেতৰ অসুবিধাটো ধৰ 21 চনৰ পৰা আৰম্ভ হৈছে ডিমেনচিয়া প্ৰব্লেমত আছিলে আমি বহুত চিকিৎসাও কৰিছোঁ অৱশ্যে কেতিয়াবা সুস্থ হয় কেতিয়াবা এইটোতো সম্পূৰ্ণ সুস্থ নহয় ডক্টৰে চিটি স্কেন কৰিবলৈ কওঁতে চিটি স্কেন কৰোঁতে তেওঁৰ মানে মূৰৰ যিটো নাৰ্ভৰ মানে বহুত ক্ষেত্ৰত মানে ব্লক হৈ গৈছে বুলি কৈছে তেজৰ আৰু তেনেকুৱা চিকিৎসাটো চলি আছে কিন্তু মাজতে তেওঁ ঔষধ খাবলৈ একেবাৰে ইচ্ছা নকৰা হ'ল সেইটো লৈ প্ৰব্লেম হ'ল তাৰপিছতে যোৱা মাহৰ পৰা আৰু মানে বেছি দুৰ্বল হৈ গ'ল খাবলৈ ইচ্ছা নকৰে তেখেতে তো আমি ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ তো ডক্টৰে ক'লে যে কোনো পনীয়া টাইপৰ বস্তু বনাই পেলাই আপোনালোকে চেষ্টা কৰিব আৰু যদিহে বেছি অসুবিধা হয় তাত ন'জ ফিটিং কৰিব লাগিব বুলি ক'লে তেনেকৈ দুবাৰ হস্পিটেল লৈ গৈ পেলাই আমি চেলাইনো দিয়ালোঁ তেখেতৰ সুস্থতাৰ কাৰণে যিমানখিনি পাৰে চেষ্টা কৰি আছোঁ উন্নত চিকিৎসাৰ মানে প্ৰয়োজনীয় উন্নত চিকিৎসাৰ কাৰণে চিন্তা কৰোঁ কেতিয়াবা কিন্তু কোৱা নিচিনা কেতিয়াবা অলপমান অসুবিধা এটাও আহি যায় আৰু ময়ো ইমান সুস্থ নহয় আপোনালোকে গম পাই নাপায় নহয় ময়ো এটা মানে ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত হৈ পেলাই চিকিৎসা কৰি পেলাই আছোঁ আৰু এতিয়া যে ডাইৰেক্টৰ স্পৰ্টছৰ ফালৰ পৰা যিটো আহিলে ডাইৰেক্টৰ ছাৰ গতিকে তেখেতে যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল লগতে এটা সাহায্য মানে দিছে গতিকে কি ক'ব এই ক্ষেত্ৰত বহুত সুখী ডাইৰেক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা আহি পেলাই যিটো এটা আৰ্থিক সাহায্য দিলে তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতেও প্ৰতিশ্ৰুতি দিছে ভৱিষ্যত যদি আৰু কিবা প্ৰয়োজন হ'লে মানে জনাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিবা আহ্বান জনাব বিচাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অসম চৰকাৰকো কি বুলি ক'ম তেখেতে 23 চনত হয় 23 চনতো অসম সৌৰভ বঁটাও প্ৰদান কৰিছে তেখেতসকলেও যিমানখিনি কৰিবলগীয়া কৰি আছে আৰু মই ভাবোঁ কেতিয়াবা অকল আমাৰ এখেতে নহয় না এনেকুৱা এটা বহুত ধৰণৰ আছে বেমাৰীসকল কাক চাব কাক নাচাব গতিকে আজিলৈকে আমি মানে কাকো তেনেকৈ জনোৱাও নাই আৰু এটা সহায় বিচৰাও নাই কিন্তু গম পাই পেলাই যে আহিছে মই সেইটো কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আলোচনা কৰি জনাব তেখেতে হয় তেনেকৈ চাওঁ কি হয় ভৱিষ্যতত
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in